নমস্কাৰ আজিৰ এইটো ভিডিঅ'ত আলোচনা কৰিম LBUPৰ 4500 শিক্ষক নিযুক্তিৰ ক্ষেত্ৰত গভৰ্ণমেণ্ট অফ আছামৰ অধীনত বিভিন্ন বিভাগত ইতিমধ্যে ইয়াত আবেদন কৰা 4500 যিসকলে আবেদন কৰিছে তেওঁলোকে অন্যান্য ডিপাৰ্টমেণ্টত চাকৰি পালে বা পূৰ্বৰ 5500 LBUPত চাকৰি পালে GTPGTত চাকৰি পালে এই প্ৰাৰ্থীসকলক উইথড্ৰলৰ কাৰণে এটা সময়সীমা দিছিলে আৰু আজি তাৰ অন্তিমটো দিন অৰ্থাৎ 4 জানুৱাৰীলৈকে দিছিল। বহু প্ৰাৰ্থীয়ে কমেণ্ট ছেকশ্যনত এই বিষয়ে সুধি আছিলে যে নেক্সট ডকুমেণ্ট ভেৰিফিকেশ্যনৰ কাৰণে কেতিয়া নটিফিকেশ্যন ওলাব আৰু প্ৰথমেই প্ৰশ্ন হয় যে কিমান প্ৰাৰ্থীয়ে উইথড্ৰ কৰিলে আৰু উইথড্ৰলৰ ফলত কাট অফত কেনেধৰণৰ প্ৰভাৱ পৰিব আৰু আগন্তুক ভেৰিফিকেশ্যন কেতিয়া হ'ব বা নতুন বিজ্ঞাপন কেতিয়াকৈ প্ৰকাশ পাব এই সম্পৰ্কত শেহতীয়া খবৰ সম্পৰ্কত বহুতেই জানিব বিচাৰিছিলে। গতিকে ভিডিঅ'টোত আমি কিছু কথা আলোচনা কৰিম, আপোনালোকে স্কিপ নকৰাকৈ শেষলৈকে চাব। প্ৰথমে আপোনালোকে যিখন শিক্ষা বিভাগৰ পৰা যিখন নটিফিকেশ্যন আহিছিলে DW ফালৰ পৰা যে গভৰ্ণমেণ্ট অফ আছামৰ অধীনত বিভিন্ন বিভাগত 4500 LBUPত আবেদন কৰা প্ৰাৰ্থীয়ে যদি ইতিমধ্যে চাকৰি পাইছে তেওঁলোকে উইথড্ৰলৰ কাৰণে এটা অপশ্যন দিছে আৰু বহু প্ৰাৰ্থীয়ে উইথড্ৰ কৰিছে। আমি আমাৰ লগত ব্যক্তিগতভাৱে চিনাকি বা আমাৰ চেনেলৰ যোগেদি আমাৰ লগত সংযুক্ত থকা বহু প্ৰাৰ্থী তেওঁলোকে উইথড্ৰ কৰিছে। তেওঁলোক আগন্তুক তেওঁলোকে ইতিমধ্যে LBUPত বহুতে চাকৰি পাইছে, GTPGTত বহুতে চাকৰি পাইছে আৰু বহুতেই অসম চৰকাৰৰ অধীনৰ বিভিন্ন ধৰণৰ ডিপাৰ্টমেণ্টত চাকৰি পাইছে আৰু এই নটিফিকেশ্যনখনৰ এক্সটেনশ্যন হ'ব নেকি সেই কথাও বহুতে জানিব বিচাৰিছে। অৱশ্যে বৰ্তমান 4 তাৰিখলৈকে দিছে, এই 4 তাৰিখৰ ভিতৰত মেক্সিমাম প্ৰাৰ্থীয়ে উইথড্ৰ কৰিছে চাকৰি পোৱা। অৱশ্যে কিছু প্ৰাৰ্থীয়ে তেওঁলোকে উইথড্ৰল কৰাৰ কাৰণে কিছু তেওঁলোকৰ অসুবিধা, কিয়নো বহুতেই তেওঁলোকে LPত পালে কিন্তু আপাৰ প্ৰাইমেৰীত আবেদন কৰিছে, যিহেতু এপ্লিকেশ্যন ID এটাই দিছে, গতিকে এটাৰ পৰা উইথড্ৰ কৰি দিলে আপাৰ প্ৰাইমেৰীৰ পৰা উইথড্ৰ হৈ যাব। এনেকুৱা ধৰণৰ আশংকা দেখি তেওঁলোকে কিছু সংখ্যকে কৰা নাই আৰু শিক্ষা বিভাগৰ LBUPৰ আণ্ডাৰত থকাখিনিতো শিক্ষা বিভাগে নিজে তেওঁলোকে ডিটেক্ট কৰিব পাৰিব। তেওঁলোকে উইথড্ৰ নকৰিলেও কিন্তু বিশেষ সুবিধা নহ'ব, কিয়নো LPত যদি পাইছে তেওঁ আকৌ পুনৰ LPত নাপায়। একে ডিপাৰ্টমেণ্টৰ কথা তেওঁলোকৰ মাজত ইতিমধ্যেই গম পাই যাব যে LPত ইতিমধ্যে প্ৰাৰ্থীজনে চাকৰি পাইছে, LPৰ পৰা তেওঁৰ নামটো অট'মেটিকেলি কাট খাই যাবই, উইথড্ৰ কৰক বা নকৰক। আৰু যিসকলে কেৱল LPত আগত পাইছে তেওঁলোকে উইথড্ৰ কৰিছে, মেক্সিমামেই কৰিছে বা GTPGTত পোৱাসকলে কৰিছে বা অসম চৰকাৰৰ অধীনৰ অন্যান্য ডিপাৰ্টমেণ্টত পোৱা সকলে উইথড্ৰ মেক্সিমামে কৰিছে আৰু উইথড্ৰ কৰাৰ ফলত কাট অফত যথেষ্ট প্ৰভাৱ পৰিব। আৰু পৰৱৰ্তী সময়ত যিহেতু আৰু বহুখিনি নিযুক্তি দিবলৈ গৈ আছে অসম চৰকাৰে, যিখিনি ইতিমধ্যে চূড়ান্ত হৈ আছে তেওঁলোকে পাব চাকৰি, তেওঁলোকৰ ক্ষেত্ৰতো ভৱিষ্যতলৈ হয়তো আকৌ পুনৰ কিছুদিন দিব পাৰে ফাইনেল মেৰিট লিষ্ট প্ৰকাশ পোৱাৰ আগে 4500 আৰু দিলে নিশ্চয় ভাল হ'ব, তেতিয়াহ'লে আৰু কিছু কাট অফ কমি যাব। গতিকে যিহেতু ভৱিষ্যতলৈ আৰু নিযুক্তি হ'বলৈ গৈ আছে, নিযুক্তি পোৱা প্ৰাৰ্থী কিছু ডিপাৰ্টমেণ্টৰ এতিয়াও বাকী আছে, তেওঁলোকেও চাকৰি পোৱাৰ পিছত যদি ইতিমধ্যে 4500 তেওঁলোকে আবেদন কৰিছিলে তেওঁলোকৰ কাৰণেও উইথড্ৰলৰ এটা অপশ্যন নিশ্চয় ভৱিষ্যতলৈ দিয়াটো উচিত হ'ব আৰু দিলে আৰু কাট অফ কমিব। আৰু দ্বিতীয় কথাটো আমি আলোচনা কৰিম যে নতুন বিজ্ঞাপন যোৱা বছৰ 8 জানুৱাৰীত প্ৰকাশ পাইছিলে, সেই হিচাপত এতিয়া আৰু আজি ধৰি লওক ভিডিঅ'টো প্ৰস্তুত কৰাৰ সময়ত 4 জানুৱাৰী, গতিকে 4 জানুৱাৰীৰ পৰা যোৱা বছৰ 8 জানুৱাৰীত প্ৰকাশ হৈছিলে, গতিকে এই সময়ছোৱাতেই বিজ্ঞাপন প্ৰকাশ পায়। এই হিচাপত বিভিন্ন ডিপাৰ্টমেণ্টৰ পৰা খালী পোষ্টৰ তথ্যসমূহো গ্ৰহণ কৰিছিলে। আপোনালোকে জানে এলিমেণ্টেৰী লেভেলৰ শিক্ষক বা অনা শিক্ষক বা পদৰ ভেকেঞ্চি তালিকা, গ্ৰেড 3 গ্ৰেড 4, ঠিক একেদৰে ছেকেণ্ডেৰী লেভেলতো ছেকেণ্ডেৰী গ্ৰেজুৱেট টিচাৰ, পোষ্ট গ্ৰেজুৱেট টিচাৰৰ বিভিন্ন ভেকেঞ্চি বা তাত কাম কৰা LDA UDA সকলৰ ভেকেঞ্চি, গ্ৰেড 3 গ্ৰেড 4 সকলৰ ভেকেঞ্চি এইবিলাক ডিপাৰ্টমেণ্ট অনুযায়ী লৈছে। আৰু যোৱা বছৰলৈ যদি আপোনালোকে চাই পাৰ্চপেক্টিভ ভেকেঞ্চিটো তেওঁলোকে দিছিলে, অৰ্থাৎ 26 চনৰ মাৰ্চ মাহলৈকে বা ফেব্ৰুৱাৰী মাহলৈকে যিখিনি পোষ্ট খালী হ'ব সেইখিনিতো বিজ্ঞাপন প্ৰকাশ কৰিছিলে। গতিকে এইবাৰো অসম চৰকাৰে তেনেকুৱা ধৰণৰ এটা পদক্ষেপ লৈ নিশ্চয় বিভিন্ন ডিপাৰ্টমেণ্টৰ লগতে শিক্ষা বিভাগৰ LBUP বা GTPGTৰ বিজ্ঞাপন প্ৰকাশ কৰিব, গ্ৰেড 3 গ্ৰেড 4ৰ কাৰণেও বিজ্ঞাপন নিশ্চয় প্ৰকাশ কৰিব। অসম পুলিচৰ ইতিমধ্যে আপোনালোকে গম পাইছে প্ৰকাশ হৈছে। গতিকে ই এক ধাৰাবাহিক প্ৰক্ৰিয়া আৰু লাখৰ ঘৰত নিযুক্তি প্ৰদান কৰিছে, 1.5 লাখ অতিক্ৰম কৰিবৰ হ'ল। গতিকে এক সুন্দৰ আৰু স্বচ্ছ নিকা পদ্ধতিত
অসম চৰকাৰে এই কামখিনি আগবঢ়াই নিছে আৰু আগন্তুক দিনতো এই ধাৰাবাহিকতাটো অটুট থাকিব বুলি আমি আশা কৰিব পাৰোঁ। এতিয়া দ্বিতীয় কথাটো হ'ল যে ডকুমেণ্ট ভেৰিফিকেশ্যন জেনেৰেল ভেৰিফিকেশ্যনৰ কাৰণে নটিফিকেশ্যন কেতিয়াকৈ প্ৰকাশ পাব। গতিকে যিহেতু 4 তাৰিখ আজি শেষ হ'ব, আগন্তুক 2 দিন বা অহা সপ্তাহৰ ভিতৰতে নটিফিকেশ্যন ওলোৱাৰ কিন্তু পূৰ্ণ সম্ভাৱনা আছে। কিয়নো এই উইথড্ৰয়েলৰ কাৰণে সময় দিয়াৰ পিছত DW ফালৰ পৰা তেওঁলোকে কিমান প্ৰাৰ্থীয়ে উইথড্ৰ কৰিলে সেইখিনি ডকুমেণ্টছ লৈ তেওঁলোকৰ নেক্সট তেওঁলোকে প্ৰিপেয়াৰ কৰিব ডকুমেণ্ট ভেৰিফিকেশ্যনৰ কাৰণে কিছু সময় লাগিব। অৰ্থাৎ আগন্তুক সপ্তাহৰ ভিতৰতে অহা সপ্তাহৰ ভিতৰতে নটিফিকেশ্যনৰ কাৰণে জাননী অহাৰ পূৰ্ণ সম্ভাৱনা আছে, যদিও DW ফালৰ পৰা বা শিক্ষা বিভাগৰ ফালৰ পৰা অফিচিয়েলি তেওঁলোকে নটিফিকেশ্যন প্ৰকাশ কৰা নাই আৰু প্ৰকাশ কৰাৰ লগে লগে আমি আপোনালোকক জনাবলৈ চেষ্টা কৰিম। আৰু বিজ্ঞাপনৰ ক্ষেত্ৰতো এই জানুৱাৰী মাহতে বিজ্ঞাপনৰ সুখবৰটো আহিব বুলি আমি আশা কৰিব পাৰোঁ। আৰু এই কথাটো আমি যোৱা বছৰৰ বিজ্ঞাপনৰ যিটো তাৰিখ আছিলে আপোনালোকে জানে LP UP GTP GT জানুৱাৰী মাহতে প্ৰকাশ পাইছিলে আৰু কিছু কিছু ক্ষেত্ৰত যোৱাবাৰ ডিচেম্বৰ মাহৰ শেষৰ ফালতো প্ৰকাশ পাইছিলে। গতিকে এইবাৰো তেনেধৰণৰ একে ধাৰাবাহিকতা অক্ষুণ্ণ ৰাখি নতুন বিজ্ঞাপনো প্ৰকাশ পাব বুলি আমি আশা কৰিব পাৰোঁ। আৰু বহুতেই সুধি আছিলে এটা প্ৰশ্ন যে কিমানলৈকে এতিয়া কাট অফ কমি যাব এই উইথড্ৰয়েলৰ ফলত। উইথড্ৰয়েলৰ ফলত যিমান সংখ্যক প্ৰাৰ্থীয়ে উইথড্ৰ কৰিছে সেই প্ৰাৰ্থীসমূহৰ ফলত কাট অফত যথেষ্ট প্ৰভাৱ পৰিব। বহুতেই ক'ব বিচাৰে যে কাট অফটোক ইমান প্ৰভাৱ নেপেলাব, কিয়নো এই প্ৰাৰ্থীসকল মেৰিটিয়াছ প্ৰাৰ্থী, তেওঁলোকৰ নম্বৰ ভাল, ইতিমধ্যে তেওঁলোকে চাকৰি এটা পাবলৈ সক্ষম হৈছে সেইটো নম্বৰ। গতিকে আপোনালোকে চাব তাৰ ফলস্বৰূপত যিসকল মেৰিটিয়াছ প্ৰাৰ্থী অৰ্থাৎ যিসকলৰ নম্বৰ ভাল তেওঁলোকে উইথড্ৰ কৰি দিয়াৰ ফলত তেওঁলোকে যিহেতু চাকৰি এটা ইতিমধ্যে পাই গৈছে সেইটো নম্বৰ, গতিকে তেওঁলোকৰ পৰা এই যিসকল প্ৰাৰ্থী 4500 থকা ভাল নম্বৰ থকা প্ৰাৰ্থীসমূহৰ যেতিয়া উইথড্ৰ হৈ যাব, কিছু পইণ্টৰ কাৰণে যোৱাবাৰ নোপোৱা বা তাতকৈ তলত থকা প্ৰাৰ্থীসকলৰ কাৰণে এক আশাৰ ৰেঙনি আহিব। কথাটো আপোনালোকে মন কৰিব, কিয়নো যিসকলে উইথড্ৰ কৰিছে তেওঁলোকে সেই নম্বৰতে LP UPতে হওক বা একেধৰণে GTP GTটো তেওঁলোকে চাকৰি পাবলৈ সক্ষম হৈছে, ঠিক একেদৰে অন্যান্য ডিপাৰ্টমেণ্টতো পাইছে। গতিকে তেওঁলোকৰ নম্বৰ যথেষ্ট ভাল, তাৰ ফলত কম নম্বৰ থকা প্ৰাৰ্থীসকলৰ কাৰণে এটা সুযোগ আহিব, কিয়নো এজন প্ৰাৰ্থীয়ে এটাই চাকৰি কৰিব, অন্য এটা চাকৰি পোষ্ট তেওঁলোকে ৰাখি থোৱাটো উচিত নহয়। কিয়নো চাকৰি এটাৰ কাৰণে কিমানখিনি বিশেষত LP UP এজন শিক্ষক হ'বৰ কাৰণে তেওঁলোকে এটা প্ৰফেশ্যনেল কোৰ্চ কৰিবলগীয়া হয়, লক্ষ্য আগতেই নিৰ্ধাৰণ কৰি ল'ব লগা হয়। LP কাৰণে ধৰি লওক হায়াৰ ছেকেণ্ডেৰী পাছ কৰাৰ পিছতে DLED BED বা কোনোবাই গ্ৰেজুৱেশ্যন কৰি DLED বা BED কৰিছে যে তেওঁলোক শিক্ষক হ'ম বুলিয়েই কৰিবলগীয়া হয়। DLED কৰিলে যিহেতু LP UPতেই কৰিব পাৰে। গতিকে তেনেধৰণৰ ক্ষেত্ৰত এজন প্ৰাৰ্থীয়ে এটা চাকৰি পোৱাৰ পিছত তাক ৰাখি থোৱাটো কেতিয়াও উচিত নহয় বুলি আমি ভাবোঁ। বা ঠিক একেদৰে BED কৰিও আপাৰ প্ৰাইমেৰী বা GTP GTত পাব পাৰে। তেনেদৰে প্ৰফেশ্যনেল কোৰ্চ এটা কৰা মানে তেওঁলোকে শিক্ষকতাৰ বৃত্তিত আহিম বুলি নিশ্চিত আগতেই সিদ্ধান্ত এটা লৈ লোৱা। গতিকে তেনেধৰণৰ প্ৰাৰ্থীসমূহ ক্ষেত্ৰত পইণ্টৰ কাৰণে বা অলপৰ কাৰণে ৰৈ যোৱাটো উচিত নহয়। সেইকাৰণে যিমান পাৰে মেক্সিমাম আমি সকলোকে এতিয়াও এপিল কৰিছোঁ যে আপোনালোকে যিমান পাৰে যিসকলে চাকৰি এটা পাইছে অন্ততঃ অন্য এজন প্ৰাৰ্থীলৈ আপোনালোকে এটা সুযোগ দিয়ক আৰু প্ৰতিযোগিতাটোত বৰ্তি থকাৰ কাৰণে এটা চান্স তেওঁলোককো প্ৰদান কৰক। সেইবুলি আমি সকলোলৈকে এতিয়াও আবেদন কৰিছোঁ আৰু আশা কৰা হৈছে যে পৰৱৰ্তী সময়ত নিযুক্তিসমূহ এনেদৰে হৈ থাকিলে চাকৰি পোৱাৰ পিছত আৰু নিশ্চয় উইথড্ৰয়েল হ'ব আৰু ফাৰ্ষ্ট প্ৰভিজনেল মেৰিট লিষ্ট প্ৰকাশ পোৱাৰ পিছতো উইথড্ৰয়েলৰ কাৰণে দিব পাৰে, কিয়নো তেতিয়ালৈকে আৰু বহুতখিনি নিযুক্তি হ'ব, তাতো হয়তো 4500 আবেদন কৰা প্ৰাৰ্থী থাকিব। গতিকে বা ফাৰ্ষ্ট প্ৰভিজনেল মেৰিট লিষ্ট ওলোৱাৰ আগতো দিব পাৰে এনেদৰে উইথড্ৰয়েল কৰিবলৈ। দিলে নিশ্চয় ভাল হ'ব মেৰিট লিষ্টবিলাকত, তেতিয়া আৰু কাট অফ কমি যোৱাৰ সম্ভাৱনা থাকিব আৰু এতিয়ালৈকে যিমানখিনি উইথড্ৰয়েল কৰিছে তাৰ ফলতো যথেষ্টখিনি প্ৰভাৱান্বিত হ'ব। গতিকে পৰৱৰ্তী সময়ত আপোনালোকে কমেণ্ট কৰি জনাব যে আপোনালোকে ডিষ্ট্ৰিক্ট ৱাইজ যদি আপোনালোকে বিচাৰে কাট অফৰ এনালাইচিছ আমি দিম। এটা কথাই আমি ক'ব বিচাৰোঁ যে এই উইথড্ৰয়েলৰ ফলত কিন্তু কম নম্বৰৰ কাৰণে কিছু চিন্তাত থকা প্ৰাৰ্থীসমূহৰ ক্ষেত্ৰত তেওঁলোকে সুখবৰ তেওঁলোকৰ কাৰণে আহিব আৰু ডকুমেণ্ট ভেৰিফিকেশ্যনৰ ক্ষেত্ৰতেই হওক বা নতুন বিজ্ঞাপনৰ ক্ষেত্ৰতেই এই জানুৱাৰী মাহটোত সুখবৰ আহিব বুলি আমি আশা প্ৰকাশ কৰিব পাৰোঁ। আৰু চৰকাৰে যে উইথড্ৰয়েলৰ কাৰণে আগতীয়াকৈ এই প্ৰচেষ্টাটো ল'লে তাৰ কাৰণে শিক্ষা বিভাগ বিশেষকৈ মুখ্যমন্ত্ৰী মহোদয়ৰ যিটো ইনিচিয়েটিভ তেওঁ কোৱা কথা মতে কাম কৰিছে আৰু শিক্ষামন্ত্ৰী মহোদয় বা DW ডাইৰেক্টৰ মহোদয়ে এই ক্ষেত্ৰত আগতে কৈছিলে যে আমি এইবাৰ কোনো কাৰণত যাতে ডাবুল
পোষ্টত বা ত্ৰিপুল পোষ্টত এজন প্ৰাৰ্থীয়ে পোৱাটো যাতে নহয়, এটা পোষ্টত যাতে পায় তাৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰিম বুলি তেওঁ কৈছিলে। আৰু 5,550টা পদৰ ক্ষেত্ৰতো সেই ইনিচিয়েটিভ লৈছিলে আৰু 4,500 পদৰ ক্ষেত্ৰতো এই ইনিচিয়েটিভ লৈছে। আৰু এতিয়া প্ৰাৰ্থীসকলৰ এটাই চিন্তা যে জেনেৰেল ভেৰিফিকেশ্যনটো হ'ব লাগে। গতিকে আশা কৰা হৈছে কম সময়ৰ ভিতৰতে এই জেনেৰেল ভেৰিফিকেশ্যনখিনি কাম আৰম্ভ হ'ব। আৰু এই কাম আৰম্ভ হোৱাৰ লগে লগে প্ৰাৰ্থীসকলৰ মনত কিছু যি দুচিন্তা আছে সেই দুচিন্তাও নোহোৱা হ'ব। আৰু যিসকলে ইতিমধ্যে DLED BEd উত্তীৰ্ণ হৈ আবেদন কৰিম বুলি ভাবি আছে তেওঁলোকৰ কাৰণেও সুখবৰ আহিব, কিয়নো জানুৱাৰী মাহতেই চৰকাৰে বিজ্ঞাপনবিলাক প্ৰকাশ কৰিছে আগৰ বছৰবিলাকত। এইবাৰো জানুৱাৰী মাহতেই বিজ্ঞাপন প্ৰকাশ হ'ব বুলি আমি আশা কৰিব পাৰোঁ। চেনেলত বিভিন্নজন প্ৰাৰ্থীয়ে এই ক্ষেত্ৰত সুধি থাকে আৰু কাট অফৰ ক্ষেত্ৰতো যথেষ্টখিনি প্ৰভাৱ পৰিব উইথড্ৰয়েলৰ ফলত। গতিকে নতুন বছৰ আৰম্ভণিতে কিছু আশাৰ ৰেঙনি আহিছে বুলি আমি ক'ব পাৰোঁ। আৰু চৰকাৰৰ এই নিকা আৰু স্বচ্ছ নিযুক্তিৰ কাৰণে বহু নিবনুৱা যুৱক যুৱতীয়ে তেওঁলোকে চাকৰি পাবলৈ সক্ষম হৈছে। আৰু আপোনালোকে যিসকলে আবেদন কৰিছে তেওঁলোকেও নিশ্চয় এটা সুযোগ পাব বুলি আমি আশা কৰিব